ভগবন্ত প্ৰভুৱে ধৰাধামত ভিন্ন সময়ত ভিন্নভাৱে অৱতাৰ ধাৰণ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰাধামত তেওঁ শুদ্ধ সনাতন ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে ভিন্ন সময়তে লীলাসমূহ কৰি আছে। আমি জানো যে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ যিটো পূৰ্বজন্ম আছিল, তেওঁলোক আছিল বৈকুণ্ঠৰ পাৰিষদ অৰ্থাৎ বিষ্ণুৰ দ্বাৰৰক্ষী। চাৰিসিদ্ধ অৰ্থাৎ ব্ৰাহ্মণৰ সাপে শাপগ্ৰস্ত হৈ তেওঁলোকে 3 জন্মৰ কাৰণে ধৰাধামলৈ আহিব লগা হ'ল। প্ৰথম জন্মটো ল'লে কশ্যপৰ ঔৰসে দ্বিতীৰ গৰ্ভত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ। এই হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ বধৰ পাছতেই তেওঁলোকে দ্বিতীয় জন্ম ল'ব। ৰাৱণ কুম্ভকৰ্ণ, তাৰপিছত ল'ব শিশুপাল দন্তবক্ৰ। এই 3 জন্মৰ পাছত তেওঁলোকে পুনৰ ভগৱন্তৰ বৈকুণ্ঠৰ দ্বাৰৰক্ষী ৰূপে বৈকুণ্ঠত স্থান লাভ কৰিব। পাঠে আমাক এই কথাষাৰ কৈছে। এতিয়া ভগৱন্ত প্ৰভুৱে আচলতে হিৰণ্যাক্ষক বধ কৰা যিটো আমি কাহিনীৰ যোগেদি বুজিছো, ই হ'ল ভগৱন্তৰ একোটা লীলা। ইয়াতে বৰাহ প্ৰভুৰ লীলা বুলি পাঠত উল্লেখ কৰিছে যে ভগৱন্ত প্ৰভুৱে এইবিলাক আচলতে লীলা কৰিছে। কিহৰ কাৰণে? যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্ম্যস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণাং সাধূনাং বিনাশায় দুষ্কৃতম। সাধুসকলক পৰিত্ৰাণৰ নিমিত্তে বিনাশ কৰিছে কাক? দুষ্কৃতিকাৰী অসুৰ দানৱ বিলাকক। পৰিত্ৰাণাং সাধূনাং বিনাশায় দুষ্কৃতম। কিহৰ কাৰণে কৰিছে লীলাখিনি? পাছতে কৈছে ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে। যুগে যুগে সৃষ্টিত শুদ্ধ সনাতন ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় প্ৰতিষ্ঠাৰ নিমিত্তে ভগৱন্তই ভিন্ন সময়ত ভিন্ন লীলা ধৰি আহিছে। এই বৰাহৰূপী ভগৱন্তৰ এই লীলাভাগ হ'ল এক বিশেষ লীলা, যাক আমি কাৰণ অৱতাৰ বুলি কওঁ। এতিয়া ইয়াত বৰ সুন্দৰভাৱে দুটামান কথা অৱগত কৰিছে। শেষৰ ফাললৈ একান্ত ভক্তৰ সুখাৰাধ্য মহেশ্বৰ তাংক সেৱা নকৰিবা কমন কামৰ। যিজন ভগৱন্তৰ কৃপাৰ পৰশত পশুৰ দৰে জীৱবিলাকেও পৰম গতি সাধন কৰিব পাৰে, পশুৰ জনিত জাত জীৱয়ো পৰম গতি লাভ কৰিব পাৰে। যাৰ কৃপা পৰশলে অসাধ্য সাধন কৰাটো কোনো ধৰণৰ অসম্ভৱ নহয়, সেইজন পৰম পিতা পৰমেশ্বৰৰ চৰণত আমাক নিষ্ঠা সততাৰে ভক্তি কৰিবলৈ কৈছে। যে তাংক সেৱা নকৰিবা কমন কামৰে, যে হেনে এজন পুৰুষোত্তম শ্ৰেষ্ঠ, তিনি তলোকৰ গৰাকী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেইজন মহাহৰি বিষ্ণু সমস্ত জীৱৰ পালক, সেইজনক কোনে সেৱা নকৰিব বুলি পদে আমাক কৈছে। কোনসকল পাপীয়ে নকৰিব? অৰ্থাৎ অত্যন্ত ঈশ্বৰ বিদ্বেষী, যেনে দুৰ্যোধন, যেনে শিশুপাল, এনেকুৱা চৰিত্ৰৰ ব্যক্তিসকলে ভগৱন্ত
ভগৱান বুলি চিনিও নাপায় আৰু তেওঁৰ চৰণত যে জীৱৰ পৰম কল্যাণ সাধিত হয় ভকতি কৰিলে বা তেওঁৰ চৰণত আশ্ৰয় ললে, এই কথা বহু কোনো কালে উপলব্ধি কৰিব নোৱাৰে। যদি তেনে প্ৰবৃত্তিৰ লোক আমাৰ সমাজতো আজি তাৰিখত আছে, সেই সকলো শিশুপাল আৰু দুৰ্যোধনৰ দৰে চৰিত্ৰৰ লোক। তেওঁলোকে ভগৱানৰ অস্তিত্বক কোনো কাৰণতে কেতিয়াও স্বীকাৰ কৰিবলৈ নিবিচাৰে। গতিকে সেইসকলক উদ্দেশ্যি কৈছে যে অসাধু দুৰ্জনে তানক সেৱা দেখে টান, বৈষ্ণৱ জনৰ কৃষ্ণ বিনে নাহিয়ান। যে সেইসকল হল অসাধু, সেইসকল হল দুৰ্জন, সেইসকলে ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰিব নিবিচাৰে আৰু নিজকেই সৰ্বা সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা বুলি দম্ভালি মাৰি ঘূৰি ফুৰে। গতিকে সেইসকলক কৈছে অসাধু, সেইসকল দুৰ্জন, সেইসকলে কেতিয়াও ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ অস্তিত্ব মনেৰে স্বীকাৰ কৰি ল'ব নোৱাৰে বা নকৰে। কিন্তু বৈষ্ণৱজনৰ সেইটো নহয়। বৈষ্ণৱজনে কি কৰে? বৈষ্ণৱৰ জনৰ কৃষ্ণ বিনে নাহিয়ান। বৈষ্ণৱজনে কৃষ্ণৰ বাদে, কৃষ্ণ সেৱকৰ বাদে, কৃষ্ণ ভক্তিৰ বাদে তেওঁ আৰু বেলেগ একো চিনি নাপায়। কৃষ্ণৰে সেৱাত, কৃষ্ণৰ ভক্তিত, কৃষ্ণ ভক্তৰ অৰ্থাৎ সাধুৰ সংগত নিজক সম্পূৰ্ণৰূপে সমৰ্পিত কৰি দিয়ে। এতিয়া সেইকাৰণে সেই অসুৰ প্ৰবৃত্তিৰ স্বভাৱবিলাক আমাৰ নাইকিয়া কৰি বৈষ্ণৱৰ যিখিনি গুণ, যিখিনি স্বভাৱ, এইখিনি আমাক আয়ত্ত কৰিবলৈ কৈছে। সেইকাৰণে আমি বোধ হয় এই পবিত্ৰ গুৰুগৃহত পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা আহি অন্তত প্ৰত্যেক দিনাই 4 ঘণ্টাকে হলেও বা 3 ঘণ্টাকে হলেও সাধুৰ সং তৈয়াৰ কৰি লৈ সাক্ষাৎ ভগৱন্তৰ বাগ্ময় মূৰ্তিৰ সন্মুখত গুৰু আসনৰ পীঠস্থানত আমি মূল্যৱান সময়কণ অতিবাহিত কৰিছো। কিন্তু এটা কথা আমি প্ৰত্যেকেই অনুভৱ আৰু অনুধাৱন কৰিব লাগিব যে এই কাৰণে আমি যি সুন্দৰকৈ গুৰুগৃহভাগ প্ৰস্তুত কৰিছো, হয়তো আমাৰ এই অঞ্চলত ই অদ্বিতীয়। এই গুৰুগৃহভাগী সুন্দৰকৈ নিৰ্মাণ কৰি ইয়াৰ সৌন্দৰ্য, ইয়াৰ ঐতিহ্য, ইয়াৰ গৰিমা আমি যদি সৰ্বদাই অটুট ৰাখিবলৈ যত্ন কৰো, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ কিছু কৰণীয় কাম আছে। আমি এটা কথা প্ৰতি মুহূৰ্তে মুহূৰ্তে উপলব্ধি কৰো যে আমাৰ হয়তো সমাজ ব্যৱস্থাত কিছু কিছু মত পাৰ্থক্য থাকিব, ধৰ্মৰ নীতি নিয়মৰ কিছু হয়তো পাৰ্থক্য আমাৰ থাকিব। কিন্তু যিদিনা আমাৰ মাজৰ পৰা মনৰ পাৰ্থক্য, মনৰ মতানৈক্য আহিব, মতভেদ হব, সেইদিনা কিন্তু আমাৰ এই যি চিন্তাৰে আমি যি অনুষ্ঠানবোৰ কৰিছো, সেই অনুষ্ঠানৰ সফলতা বা সেই অনুষ্ঠানৰ যি উদ্দেশ্য লক্ষ্য আমাৰ মাজৰ পৰা নিশ্চিতভাৱে বহুত দূৰলৈ আঁতৰি যাব। ইয়াৰ সৌন্দৰ্য বৰ্ধন কৰিব আপোনাসৱৰ দৰে সন্ত মহন্তৰ এই অনুষ্ঠানৰ যোগেদি যিবিলাক আমি আমাৰ প্ৰজন্ম সৃষ্টি কৰিম, সেইবিলাকেহে অনাগত দিনত এই পশ্চিম পহুখোৱা গুৰুগৃহৰ যি ঐতিহ্য, যি পৰম্পৰা, তাক অক্ষুণ্ণ ৰাখিব। তাৰ কাৰণে আচলতে আমি কিমান সকলে যত্ন কৰিছো। এতিয়া ডাঙৰ কথাটো সৰু সেইটো। এতিয়া মাহজোৰা অনুষ্ঠান ইয়াত হ'ল, আজি কমেও 10-15 দিন অনুষ্ঠান ভাগ হৈছে। আমি আমাৰ স্থানীয়ভাৱে আমাৰ উঠি অহা যুৱ বন্ধুসকলক এক অধ্যায় ভাগৱত পঢ়িবৰ কাৰণে 2টা কথা আমি
মত বিনিময় কৰিবৰ কাৰণে, আলোচনা কৰিবৰ কাৰণে তেখেতলোকক কিমান প্ৰস্তুত কৰিছো বা তেখেতলোকক আমি কিমান আগবঢ়াই দিবৰ কাৰণে যত্ন কৰিছো, কথাখিনি মই আপোনালোকক ভাবিবৰ কাৰণেহে উলিয়াই দিছো। কাৰণ আমাৰ যেতিয়ালৈকে প্ৰজন্মখিনি এই ক্ষেত্ৰলৈ আগবাঢ়ি নাহিব, কেতিয়াও আমাৰ যি চিন্তা, আমাৰ যি লক্ষ্য, আমাৰ যি উদ্দেশ্য, সেই উদ্দেশ্য আমাৰ সফল কাম নহব। ইয়াত অন্তত প্ৰত্যেক দিনাই 4জন বা 5জন আমাৰ যুৱ বন্ধুৱে আহি অন্তত 10 মিনিট হলেও ভাগৱতখনৰ কাষ চাপি ভুলে শুদ্ধই হলেও মাতিবৰ কাৰণে, পঢ়িবৰ কাৰণে যত্ন কৰিব লাগিছিল, বা আমি আমাৰ অভিভাৱকসকলেও তাক আমি যত্ন কৰাব লাগিছিল। তেতিয়াহে এই যে টকা পইচা খৰচ কৰি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটো আমি আয়োজন কৰিছো, নিশ্চিতভাৱে আমি তাৰ ফল লাভ কৰিম। 2 ঘণ্টা আমি পাঠ ব্যাখ্যা কৰিলো, 1 ঘণ্টা অন্তত আমি ইয়াতে নাম প্ৰসংগৰ ব্যৱস্থাটো কৰো। অন্তত ইয়াত আমি মাহটোৰ ভিতৰত 10 জন যাতে আমি নামাচাৰ্য তৈয়াৰ কৰিব পাৰো। অন্তত মাহটোৰ ভিতৰত আমি 10 জন বা 15 জন সুন্দৰ পাঠক সৃষ্টি কৰিব পাৰো। এই চিন্তাটো ইয়াৰ লগত আমি প্ৰত্যেকে ৰাখিব লাগিব। কাৰণ আমি কেতিয়া কোন সৰি যাম এই সংসাৰৰ পৰা একো ঠিকনা নাই, নহয়নে বাৰু? জীৱন কচুপাতৰ পানীৰ দৰে। কিন্তু বস্তুখিনিতো আমি কাৰোবাক দি থৈ যাব লাগিব। নে আমিয়ে জানো, আমিয়ে গাই বৈ মেলি মানে গুচি যাম সংসাৰৰ পৰা, প্ৰজন্মক আমি একো দি থৈ নাযাম? নে তেওঁলোকক কেনেকৈ আসনলৈ যাব, কেনেকৈ পাঠৰ শুভাৰম্ভ কৰিব, কেনেকৈ ভকত সেৱা কৰিব, কেনেকৈ নাম প্ৰসংগৰ ব্যৱস্থাখিনিলৈ তেওঁলোক আহি যাব, এই কথাখিনি আমি অন্তত যদি শিকাই থৈ নাযাওঁ, কোনে শিকাব? এই চিন্তাবোৰ কিন্তু সমান্তৰালভাৱে আমাক লাগিব, যে অন্তত আমি সেইখন যত্ন কৰিলে আমাৰ ভৱিষ্যত যিখন সমাজ, সেই সমাজখন বা ভৱিষ্যত যিটো প্ৰজন্ম, আমি তেওঁলোকৰ যোগেদি নিশ্চিতভাৱে এই গুৰু গৃহভাগীৰ গৰিমা অক্ষুণ্ণ থাকিব বুলি আমি অনুভৱ কৰিব পাৰো, বুজিব পাৰো। যে কি হওক, পাঠ আৰু আলোচনাৰ মাজতে আপোনাসকলে সেই অনুৰোধভাগ ৰাখিলো। ইয়াত খুব সুন্দৰভাৱে কৈছে যে নহিবা কৰে মাত্ৰ মনে হতকাৰ, যেনে ফল পাৰ শুনিও কতা সম্বাৰ, ব্ৰহ্মবতী আদি কৰি যত পাপিছয়, অনায়াসে সমস্তই মুক্তি পাৱয়। যে পৃথিৱীত যিমান যিমান ডাঙৰ ডাঙৰ মহাপাপ আছে, এই মহাপাপ কৰা সকলেও ভগৱন্তৰ চৰণত অনুভৱৰ যোগেদি, যে গোটেই কথাবোৰ অনুভৱ কৰিব পৰা শক্তিটো কেৱল মাত্ৰ জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্যৰহে আছে। গতিকে অনুভৱ শক্তিৰ যোগেদি যদি তেওঁ জীৱনত কিবা কিবি পাপো কৰি আহিছে, পাপখিনি কথা কৈছে, কি পাপ কৰা, ব্ৰহ্মবতী আদি কৰি যত পাপিছয়, অনায়াসে সমস্তই মুকুতি পাৱয়। ব্ৰহ্মবধ পাপটোৱে ডাঙৰ পাপ বুলি কৈছে, বাকী যিমানবিলাক সৰু বৰ পাপ কৰা হৈছে, সমস্ত পাপৰ পৰা সেইজনে উদ্ধাৰ পাব পাৰে, মুক্তি পাব পাৰে, যদিহে তেওঁ অনুশোচনা কৰে। অনুশোচনা কৰি তেওঁ সেই পাপ বা দুখৰ প্ৰায়শ্চিত্ত ভগৱন্তৰ চৰণত বিচাৰে। কাৰণ তেনে উদাহৰণ আমি ভাগৱতত বহুত পাম। হিৰণ্যাক্ষ হিৰণ্যকশিপুৰকো কৈছে ভগৱন্তই মৃত্যুৰ আগমুহূৰ্তত, যুদ্ধ কৰাৰ আগমুহূৰ্তত, মৰাৰ আগমুহূৰ্তত কংসক বহুবাৰ বুজাইছে। আৰু শেষতো কৈছে, সমস্ত কৰাৰ পিছত ধনুযজ্ঞলৈ মাতি আনি ৰামকৃষ্ণক বধ কৰাৰ যি পৰিকল্পনা কৰিলে, একাদিক্ৰমে সমস্ত মাল খাৰ গৰুকে আদি কৰি সমস্তৰ যোগেদি মাৰিবলৈ যত্ন কৰি কাৰো যোগেদি মাৰিব নোৱাৰি, শেষত যেতিয়া কংসৰ সন্মুখত আহি উপস্থিত হলে ৰামকৃষ্ণ, তেতিয়াও ভগৱান কৃষ্ণই কংসক কৈছে যে মামা, এই মুহূৰ্তটো তুমি যিমান চাল চতুৰি কৰিলা আমাক মাৰিবৰ কাৰণে, সমস্ত তুমি বিফল হলা। এই মুহূৰ্তটো তোমাক আমি আন্তৰিকতাপূৰ্ণ শ্ৰদ্ধাপূৰ্বক নিবেদন কৰিব খোজো
যদি তুমি সমস্ত পাহৰি আমাৰ চৰণলৈ আহা, আমাৰ ওচৰত যদি তোমাৰ দুখৰ ক্ষমা বিচৰা, তেতিয়াহ'লে নিশ্চিতভাৱে সমস্ত আগত পৰি যোৱা দুখ পাপ তাপৰ পৰা তোমাক আমি মুক্তি দিম। কিন্তু কংসই কি কৰিলে? কংসই খান্দা ধৰি অৰ্থাৎ তৰোৱাল ধৰি ৰামকৃষ্ণক কাটিবলৈ খেদি আহিল। কিন্তু ভগৱান এনে দয়া আৰু কৰুণাৰ সাগৰ, পৰম দুখীজনকো, পৰম পাপীজনকো, পৰম তাপীজনকো তেওঁ কৃপা আৰু কৰুণা কৰে। গতিকে তেনে এজন দয়াৰ সাগৰ, কৃপাৰ সাগৰ, কৰোণাৰ সাগৰ পৰম ব্ৰহ্ম অনাদিশ্বৰ কৃষ্ণৰ চৰণত কোনো ধৰণৰ কষ্ট নোহোৱাকৈ, পৰিশ্ৰম নোহোৱাকৈ, কোনো অৰ্থ ব্যয় নোহোৱাকৈ সহজতে কেৱল মাত্ৰ সাধুৰ সংগত, সন্তৰ সংগত, মহন্তৰ সংগত থাকি তেনাৰ চৰণত শৰণে বহি ভক্তি কৰিলেই আমাৰ সমস্ত সাধিত হ'ব, জীৱৰ পৰম কল্যাণ হ'ব। আৰু আমি কামনাযুক্ত ভাৱে ভগৱন্তক যদি কিবা এটা বিচাৰো, অন্যত বিচৰাৰ কথা কোৱা নাই, ভগৱন্তৰ চৰণত যদি শৰণে পক্ষে বিচাৰো, ভগৱন্তৰ সমস্ত জীৱৰ কামনা পূৰ্ণ কৰিম বুলি কৈছে। বহুতে কয় যে ভগৱন্তত কামনা কৰি ভজিব নালাগে, কিন্তু ভগৱন্তই কৈছে যে যদি কিবা কাৰণত মোক কামনা কৰিও কোনোবাই ভজনা কৰে, তেওঁ মনোবাঞ্ছা মই পূৰ্ণ কৰিম। ভাগৱতৰ মাত। কামনা পূৰ্বক লাগি কৃষ্ণক ভজাই কৰণ্ড কামনা পূৰ্ণ কৃষ্ণ কৃপাময়। যে যি ভাবেৰে ভগৱন্তক নিজক সমৰ্পণ কৰি কায় বাক্য মনে বিচাৰে, ভগৱন্তই সেইভাৱে তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰে। ইয়াত খুব সুন্দৰভাৱে ক'লে যে কামনা কৰিয়া যদি শ্ৰৱণ কৰে, ধন জন আয়ু কীৰ্তি সকলে পাবই। যদি কামনা কৰিও ভগৱন্তৰ এই পবিত্ৰ গুৰুগৃহলৈ আহি ধূপ কাষ্ঠ জ্বলাই বন্তি প্ৰজ্বলন কৰি গুৱাপান দণ্ড অৰ্চনীয় সৈতে কিবা এটা মনোসিদ্ধিৰ কাৰণেও যদি ইয়ালৈ আহি সন্তৰ সংগৰ যোগেদি ভগৱন্তক বিচৰা হৈছে, ভগৱন্তই সেইজনক সকলো সাধন কৰি দিয়ে। ইয়াত সেইকাৰণে কৈছে কামনা কৰিয়া যদি শ্ৰৱণ কৰে, ধন জন আয়ু কীৰ্তি সকলে পায়। সেইজনে সকলো সাধন সেইজনৰ হয়। ইন্দ্ৰিয়ৰ বলবাহে যুদ্ধত জিনাই দেৰি আহি পাছে নাৰায়ণক লভ হয়। সেইজনে যদি ইন্দ্ৰিয় জয় কৰিবৰ কাৰণে ভগৱন্তক কামনা ভজিছে, ভগৱন্তই সেইটো পূৰ্ণ কৰে। যুদ্ধ জয়ৰ কাৰণে যদি ভগৱন্তক ভজিছে, যুদ্ধ জয়ৰ কাৰণেও ভগৱন্তই কৃপা কৰে। আৰু শেষত পৰমেশ্বৰ নাৰায়ণৰ স্থান তেওঁ লাভ কৰে। তো ইয়াত সেইকাৰণে কৈছে যে মহাপুৰুষাৰ্থ জানি শুনয় সদায়, ভকতি লভিয়া বৈকুণ্ঠত লবে ঠাই। যদি এই কৃষ্ণ কথা তেনে মানসিকতাৰে, তেনে চিন্তাৰে সাধুৰ সংগত যদি আমি সদায় শ্ৰৱণ কীৰ্তন কৰো, তেতিয়াহ'লে পৰম ভক্তি সাধন কৰি সেই জীৱই মহাবৈকুণ্ঠত স্থান লাভ কৰিব। বৈকুণ্ঠপতি ভগৱন্তই সেইসকলক পৰম গতি দিব। ইয়াত ইমান সুন্দৰভাৱে কথাখিনি কৈছে। এই কাহিনী ভাগৰ যোগেদি শেষৰ যিটো উপদেশ আমাক প্ৰদান কৰিলে, এইটো কিন্তু আমি খুব হৃদয়ংগম কৰিব লাগিব। ইয়াক আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। এতিয়া আমাৰ আটাইতকৈ শ্ৰেষ্ঠ সংগটো ইয়াত দেখুৱাই দিলে যে শ্ৰেষ্ঠ সংগ হ'ল সাধু সং, সজ্জনৰ সং, মহন্তৰ সং। যেতিয়ালৈকে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ আপুনি উঠত লৈ থাকিব, মুখস্থ কৰি ল'ব, তেতিয়ালৈকে আপুনি মই ভকতি সিদ্ধ কৰিব নোৱাৰো, ভগৱন্তৰ চৰণত ভকতি বৰ্ধন কৰিব নোৱাৰো, বহাব নোৱাৰো।
যেতিয়ালৈকে চাৰিবেদে 14 17 পুৰাণৰ কথাখিনি লৈ আমি এই কথাখিনি সাধুৰ সংগত যেতিয়ালৈকে চৰ্বিত শ্ৰৱণ নকৰোঁ। সেইকাৰণে শ্ৰেষ্ঠ সংটো আমাক দেখুৱাই দিলে। বহু সংগ আছে, গতিকে বহু সংগৰ ভিতৰত শ্ৰেষ্ঠ সংগটো আমাক দৰ্শন শাস্ত্ৰই দেখুৱাই দিছে, মহা ভাগৱত সূৰ্য পুৰাণে দেখুৱাই দিছে যে আটাইতকৈ শ্ৰেষ্ঠ সংগটো হ'ল সাধুৰ সং, সন্তৰ সং। এতিয়া আপুনি মই সাধুৰ সং, সন্তৰ সং বিচাৰি ফুৰিব লাগিব। ভাগৱতে কিন্তু সাধু আৰু সন্তৰ পৰিচয় আমাক প্ৰদান কৰিছে। কোনসকল সন্ত, কোনসকল সাধু আমাক ভাগৱতে নিৰ্দেশনা দিছে। এহি জানি টানকাৰে প্ৰথিয় ভাৱ সাধু সংগ কৰি উপশ্ৰৱণ কীৰ্তন। অসাধুৰ সংগত, দুষ্ট চক্ৰৰ সংগত থাকি ভক্তি সাধন কৰিম বুলি, ভক্তি বৰ্ধন কৰিম বুলি যদি আমি ভাবিছো, তেতিয়াহ'লে তাৰ যোগেদি কেতিয়াও সম্ভৱ নহ'ব। সেইকাৰণে আমাক আগতেও কয় ডাকৰ বচনত যে সংল সংল সাধু সংল, কুল্ল কুল্ল জ্ঞাতি কুল ল। এতিয়া সাধু সং জ্ঞাতি কুল, জ্ঞাতিসকলকো সাধু কৰিব লাগিব। সেই চিন্তাৰে, সেই লক্ষ্যৰে আপোনাৰ ইমান বিয়াগো এভাগ গুৰুগৃহ অৰ্থাৎ নামঘৰ আটক ধুনীয়াভাৱে তৈয়াৰ কৰিছে। ইয়াত কি জন্ম কৰিব? সাধু প্ৰসৱ কৰিব। ইয়াত সন্তৰ সমাৱেশ ঘটিব। ইয়াত ইজনে সিজনে হাতে হাত ধৰি আমি ইজনে সিজনক আগবঢ়াই লৈ যাব লাগিব। আমাৰ চিন্তা হ'ব লাগিব সেইটো। ইয়াতে যদি আমাৰ মাজত ভাগ ভাগ হৈ থাকো, আমি পুনৰ কৈছো, আমি যদি আমাৰ মাজত ভাগ ভাগ হৈ বেলেগ বেলেগ চিন্তাৰে আমি যদি সমাজ আগবঢ়াই নিব খোজো, ব্যক্তি আগবাঢ়ি যাব খোজো, এখন ঘৰ যদি আমি তেনেদৰে ভাগ ভাগ হৈ আগবাঢ়ি যাব খোজো, তেতিয়াহ'লে কেতিয়াও আমি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব নোৱাৰিম। এতিয়া সন্ত সাধুৰ চৰিত্ৰটো কেনেকুৱা? সন্ত সাধু বোলাজনৰ গাত কেনেকুৱা কেনেকুৱা গুণ থাকিব লাগে, কেনেকুৱা গুণ তেওঁৰ গাত বিদ্যমান? তেওঁ দেহেৰে কাৰো কেতিয়াও অপকাৰ সাধন যিজনে নকৰে, মনত ৰাখিব। এই কথাবোৰ আপোনালোকক কৈ থকা হয়, কিন্তু পুনৰ দোহাৰিছো এই কাৰণে যে কথাবোৰ আজি কলো, অকণমান সময় আমাৰ মনত থাকে, তাৰপিছত আমি পাহৰি যাওঁ। কাৰণ পৰিৱেশ পৰিস্থিতি আমাক এই কথাবোৰ পাহৰাই দিয়ে। আপুনি সোঁ হাতেদি এটা ধনৰ টোপোলা, বাওঁ হাতত যদি এটা ধনৰ টোপোলা লৈ এই কথাবোৰ কোনোবা দোকানত বজাৰত বিচাৰি যায় কিনিবৰ কাৰণে, ক'তো কিনিবলৈ নাপায়। এইবোৰ দোকানত বজাৰত কৰবাত শ্বপিং মলত কিনিবলৈ পোৱা বস্তু কিন্তু নহয়। আৰু এইবোৰ কথা যেতিয়াই তেতিয়াই আলোচনাৰ মাজুলীও নাহে। কাৰণ যিটো পৰিৱেশ, ইমান শান্তিময় এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰি দিছে, য'ত কোনো ধৰণৰ হাই হুৰুমি নাই, তেনেকুৱা এটা পৰিৱেশৰ মাজত তেনেকুৱা এটা চিন্তা চেতনাৰ মাজত নিশ্চিতভাৱে যেতিয়া আমি কথাখিনি শাস্ত্ৰসন্মতভাৱে আলোচনা কৰিবলৈ যাম, এই কথাবোৰ সেনেকুৱা সমাজবিলাকতহে ওলায়। সেইকাৰণে এই কথাবোৰ প্ৰসৱ হয় সাধুৰ সংগত বুলি কৈছে। তাত আপোনাৰ সন্ত মহন্তৰ সংগত, ভাগৱত সূৰ্য পুৰাণৰ সন্মুখত সাক্ষাৎ ভগৱন্তৰ বাগ্ময় মূৰ্তিৰ সাক্ষাতত এই কথাবোৰ আমি আলোচনা কৰিছো, যিবোৰ কথাই অন্তত আমাক শুদ্ধ হোৱাত অৰিহণা যোগাব, আমাৰ আহিব লগা প্ৰজন্মটোক এটা সংস্কাৰ দিব। এতিয়া সাধু কোনবিলাক? যিসকলে দেহেৰে কাৰো কেতিয়াও অপকাৰ সাধন কৰিবলৈ যত্ন নকৰে বা নিবিচাৰে, বাক্যৰে কাৰো অন্তৰত আঘাত দিয়া কাৰ্য যিসকলে নকৰে, মনেৰে কাৰো হিত চিন্তা কৰি তেওঁ জীৱনৰ পৰিকল্পনা কস্মিন কালেও যিজনে নকৰে, অৰ্থাৎ মনেৰে কাৰো কেতিয়াও অপকাৰ হোৱা, অকল্যাণ হোৱা, অনিষ্ট হোৱা কাৰ্য তেওঁ নিজৰ জীৱনৰ কৰ্মৰ ক্ষেত্ৰত প্ৰয়োগ নকৰে। সেইজনে হ'ল সন্ত সাধু। তেওঁ ভাগৱত সুন্দৰ সুৰ দি পঢ়িব নোৱাৰিব পাৰে, তেওঁ ৩ খেৰুজনা বা ২ খেৰুজনা তালজু লৈ গোপাল গোবিন্দ যদুনন্দন গাই নাম প্ৰসংগ কৰিব নোৱাৰিব পাৰে,
তেওঁ বিভিন্ন ভাগৱতৰ কথাবাচকসকলৰ দৰে সুন্দৰ সাহিত্যৰ সৈতে বক্তৃতা প্ৰদান কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁ জীৱনৰ কৰ্মবিলাক খুব নিখুঁত। দেহেৰে কাৰো অপকাৰ নকৰে, বাক্যৰে কাৰো অহিত চিন্তা অপকাৰ বাক্য নকৰে। সমাজৰ সৎ বাক্য, সমাজৰ উন্নতিৰ কাৰণে, নিজৰ উন্নতিৰ কাৰণে সদায় সৎ বাক্যহে তেওঁ এইখন মুখেৰে উলিয়ায়। মনেৰে কাৰো কেতিয়াও অহিত চিন্তা কৰা তেওঁ কস্মিন কালে পৰিকল্পনা নকৰে। সেইজনে ভাগৱত পঢ়িব নাজানিলেও, ভাগৱত ব্যাখ্যা কৰিব নাজানিলেও, তেওঁ তাল বজাই নাম গাব নাজানিলেও তেওঁ কিন্তু সন্ত বা সাধু।